সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া, উপস্থিত থকা আমাৰ দলৰ প্ৰতিনিধিসকল, চাৰিপুৰ ৰেমান ডাঙৰীয়া, পানী হাজৰিকা ডাঙৰীয়া, লুইত কোঁৱৰ ডাঙৰীয়া, প্ৰশান্ত বৰা ডাঙৰীয়া, পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী, মা কৃষ্ণানু বৰুৱা ডাঙৰীয়া, জয়ন্ত বৰুৱা ডাঙৰীয়া, মনজিৎ চাংমাই ডাঙৰীয়া, ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা সম্পাদক। এইকেইটা দিন অসমৰ জনসাধাৰণে মাত্ৰ এটাহে SIT লৈ চৰকাৰৰ ফালৰ পৰা খবৰ পাই আছে আৰু সেই SIT লৈ বিভিন্ন অভিযোগ প্ৰত্যুত্তৰ ৰাইজে আপোনালোকৰ মাধ্যমৰ যোগেদি চাই আছে। কিন্তু আজি মই এটা বেলেগ SIT লৈ যাবলৈ বিচাৰোঁ আৰু সেই SIT গঠন হোৱাৰ কাৰণটো হ'ল যে এই বছৰৰ আৰম্ভণি জানুৱাৰী মাহৰ 6 তাৰিখে উমৰংচাও আসাম কোৱাৰী কালামাটিত এটা ইলিগেল ৰেড হল মাইনত আমাৰ 9 গৰাকী শ্ৰমিকসকলৰ মৃত্যু হ'ল। সেই সময়ত সকলোৱে দেখিছে যে কেন্দ্ৰৰ চৰকাৰ, ৰাজ্যৰ চৰকাৰ এই 9 গৰাকী শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, কিন্তু শেষত এই 9 গৰাকী তেওঁলোকৰ মৃত্যু হ'ল। আৰু তাৰ পিছত যেতিয়া চৰকাৰক সোধা গ'ল যে আপোনালোকেতো কৈ থাকে যে অসমত কয়লা সিন্ডিকেট নাই, অবৈধ কয়লা খনন নহয়, অবৈধ ৰেড হল মাইনিং নহয়, তো এই দুৰ্ঘটনা কেনেকৈ হ'ল? বাধ্য হৈ যোৱাৰ পিছত ৰাজ্যৰ চৰকাৰে তেওঁলোকে এটা ইনকুৱাৰী কমিশ্যন বহালে, য'ত গুৱাহাটী হাইকোৰ্টৰ ফৰ্মাৰ জাজ জাষ্টিছ অনিমা হাজৰিকা ডাঙৰীয়ানী আছে। এটা SITও গঠন, যি SIT গঠন এই গোটেই কাণ্ডৰ লৈ তেওঁলোকে তদন্ত কৰা নিৰ্দেশ কৰা হৈছে আৰু কিছু আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ বিষয়া আৰু আৰক্ষীসকলৰ টীম বনোৱা গ'ল আৰু তেওঁলোকক নিৰ্দেশ দিয়া গ'ল যে অসমৰ ভিতৰত এনেদৰে যিমান অবৈধ ৰেড হল মাইনিং কাম চলি আছে বন্ধ হ'ব লাগে। প্ৰিলিমিনাৰী তদন্ত কৰা গ'ল আৰু প্ৰায় 245 ইলিগেল ৰেড হল মাইনিং আইডেন্টিফাই কৰা গ'ল আৰু চিল কৰা গ'ল। কিন্তু তাৰ পিছত আমি কোনো ধৰণৰ আপডেট নাপালোঁ। অসমৰ ভিতৰত যি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে যে ইয়াত ইলিগেল ৰেড হল মাইনিং নাই, অলপ ইনকুৱাৰী কৰিলে প্ৰায় 250টা ইলিগেল ৰেড হল মাইন পালে। কেনেকৈ ইমান ৰেড হল মাইন হ'ল, কোন কোন জিলাত হ'ল, স্থানীয় প্ৰশাসনৰ কি ভূমিকা,
মন্ত্ৰীসকলৰ কি ভূমিকা, স্থানীয় আৰক্ষীসকলৰ কি ভূমিকা, বিধায়কসকলৰ কি ভূমিকা, চৰকাৰৰ কি ভূমিকা, গৃহ বিভাগৰ কি ভূমিকা, এনভাইৰনমেণ্টৰ কি ভূমিকা, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ চৰকাৰ আমাক একো আজিলৈকে জনোৱা নাই, একো জনোৱা নাই। নিশ্চয় যদি অসমত প্ৰায় 250 ইলিগেল ৰেপল মাইনিং কাম চলি আছে ঠায়ে ঠায়ে, তো নিশ্চয় এটা নেক্সাছ আছে, নিশ্চয় এটা সিন্ডিকেট আছে। এই সিন্ডিকেটৰ লগত কোন মন্ত্ৰী জড়িত, এই সিন্ডিকেট লগত দিছপুৰত কাৰ সম্পৰ্ক আছে, এইখিনি কথা যেহেতু SIT গঠন হ'ল তাৰ ওপৰতো মুখ্যমন্ত্ৰী আমাক জনাব লাগিছে, ৰাজহুৱা কৰিব লাগিছে, কিন্তু নকৰিল। আৰু আমিও ভাবিলোঁ যে এতিয়া এই 250টা ইলিগেল ৰেপল মাইন সিল হৈ যোৱাৰ পিছত এতিয়া কামখিনি সম্পূৰ্ণ, এতিয়া আৰু অসমত কয়লা সিন্ডিকেট নাই। কোনোবা ভাবিব পাৰে, হ'ব পাৰে সেয়া আছিলে চৰকাৰৰ উদ্দেশ্য, কিন্তু আৰু এইখিনি তথ্য মই কেনেকৈ পালোঁ, যেহেতু উমৰাংচাও লৈ মই ফেব্ৰুৱাৰী মাহত পাৰ্লামেণ্টত এই বিষয়টো উত্থাপন কৰিছিলোঁ, বিশেষ তদন্ত বিচাৰিছিলোঁ, আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা মোক উত্তৰ আহিলে যে বিশেষ তদন্ত আমাৰ ৰাজ্য চৰকাৰে কৰিছে। আৰু তেওঁলোকেও ভাবিলে যে এই বিশেষ তদন্ত কৰাৰ পিছত কামখিনি তেওঁলোকে সামৰিলে, তেওঁলোকে নিজৰ দায়িত্ব সামৰিলে, সিন্ডিকেটৰ কাম আৰু চলি থকা নাই। কিন্তু পিছত আমি কি গম পালোঁ, 3 মাহৰ পিছত যোৱা এপ্ৰিল তাৰিখৰ 25 তাৰিখে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট ইডিয়ে কিছু তদন্ত গুৱাহাটীত কৰিলে, আৰু গুৱাহাটীত কৰাৰ পিছত তেওঁলোকে কি কি পালে সেইখিনি কথা তেওঁলোকে এটা প্ৰেছ ষ্টেটমেণ্ট যোগেদি ফাদিল কৰিলে। তাত ইডিয়ে কি লিখিছে যে যোৱা এপ্ৰিল তাৰিখৰ 24 তাৰিখে 15টা ঠাইত তেওঁলোকে তদন্ত কৰিলে। কিছু ঠাইত মেঘালয়ত আছে, কিছু ঠাইত অসমত আছে, আৰু তেওঁলোকে অসমৰ ভিতৰত মাৰ্গেৰিটা আৰু গুৱাহাটীৰ ভিতৰতো তেওঁলোকে তদন্ত চলালে, আৰু তেওঁলোকৰ গোটেই তদন্তটো PMLA প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট 2002 সেই আইন লৈ তেওঁলোকে তদন্ত কৰিলে। কি সম্পৰ্কত? অবৈধ কয়লা খনন আৰু অবৈধ কয়লাৰ ফেক্টৰী চলি আছে, আৰু যাৰ ফলত তেওঁলোকে কি কি পালে, তেওঁলোকে নিজে কৈছে যে ED investigation further revealed that a syndicate, এই syndicate শব্দটো আমি ব্যৱহাৰ কৰা নাই, ইডিয়ে ব্যৱহাৰ কৰিছে। ED investigation further revealed that a syndicate having persons from Meghalaya and Assam are in charge of ensuring that trucks containing illegal coal leave Meghalaya and enter into Assam without any checking or restriction. ইডিয়ে নিজে কৈছে যে মেঘালয়ৰ পৰা কয়লা ট্ৰাক ওলাই অসমত সোমায় আৰু কোনো চেকিং ৰেষ্ট্ৰিকশ্যন নহয়। এটা চেকিং আৰু ৰেষ্ট্ৰিকশ্যনৰ দায়িত্ব কাৰ? গৃহ বিভাগৰ, আৰক্ষীসকলৰ, আৰু গৃহ বিভাগ কাৰ তলত আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তলত।
এইটো কি প্ৰমাণ কৰে এই যদিও উমৰাংচাও পিছত গঠন হোৱা SIT যোগেদি কিছু অবৈধ কয়লা ৰেড হল মাইনিঙৰ কাম বন্ধ হৈ গৈছে সিন্ডিকেটৰ কাম বন্ধ হৈ থকা নাই সিন্ডিকেট চলি আছে আৰু নিজে এই প্ৰেছ বাৰ্তাত কি লিখিলে যে এটা সিন্ডিকেট আছে যে যি সিন্ডিকেট প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লয় আৰু এই পইচা অসমৰ ভিতৰত বিভিন্ন ব্যাপাৰী সকলৰ ঘৰত তেওঁলোকে ৰাখে মই জানিবলৈ বিচাৰো যে এনেকুৱা ধৰণৰ তথ্য ওলালে আৰু মুখ্যমন্ত্ৰী চুপচাপ আছে গৃহ বিভাগ এইখিনি তদন্তলৈ কোনো তেওঁলোকে নিজৰ ফালৰ পৰা পদক্ষেপ লোৱা নাই সব কামটো ইডিয়ে কৰিব নোৱাৰে ইডি এটা PMLA অন্তৰ্গত কিছু কাম কৰিব পাৰে কিন্তু এনেকুৱা এটা সিন্ডিকেট এতিয়াও চলি আছে ইয়াৰ ফাদিল কৰা দায়িত্ব তদন্ত কৰা দায়িত্ব হ'ল অসম আৰক্ষীসকলৰ গৃহ বিভাগ আৰু তাত তেওঁলোকে কি ক'লে যে ইডিৰ এই ৰেডত কিছু কেছ ডায়েৰী তেওঁলোকে পালে যি ডায়েৰীৰ ভিতৰত কেছ ইন কেছ আউট পইচা কিমান সোমালে পইচা কিমান ওলালে গোটেই সেই তথ্যবোৰ তেওঁলোকৰ ওচৰত আছে আৰু তেওঁলোকে কৈছে it was further revealed that coal mine owners and syndicate people used to coordinate with illegal coal mine operators in Margarita, Tinsukia to make it appear to be mined from legally sourced mines. মানে এই সিন্ডিকেটবোৰ কিছু মাৰ্গাৰিটা তিনচুকীয়া ভিতৰত ইলিগাল কাম কৰা বেপাৰীসকলৰ লগত এনে ধৰণৰ কাগজবোৰ বনাব যে গোটেই কয়লাটো লিগেল হয় তেনেকে তেওঁলোকে প্ৰমাণ কৰিবলৈ বিচাৰে তো গোটেই এই ইয়াত লিখা আছে ইচ ট্ৰাক 12টা বা 16টা টন ইলিগাল মাইন কোল আনে আৰু এই গোটেই তদন্ত তেওঁলোকে ল্যাপটপ পালে মোবাইল পালে ফোন পালে তো মই জানিবলৈ বিচাৰো যে ইয়াৰ ওপৰত বৰ্তমান চৰকাৰে তদন্ত কিয় কৰা যি SIT উমৰাংচাও পিছত গঠন হ'ল এই SIT এইখিনি তথ্য কিয় লোৱা যি জুডিচিয়েল ইনকুৱাৰী গঠন হ'ল এইখিনি বিষয় লৈ তেওঁলোকে তদন্ত কিয় কৰা নিশ্চয় ইয়াত বিজেপি দলৰ ডাঙৰ ডাঙৰ মানুহৰ হাত আছে তেওঁলোকে লুকাবলৈ বিচাৰে আমিও জানিবলৈ বিচাৰো যে এই যে SIT গঠন হ'ল ইয়াৰ কিবা তাৰিখ আছে নেকি ইয়াৰ কিবা ডেডলাইন আছে যিদৰে আমাৰ ক্ষেত্ৰত যি SIT মুখ্যমন্ত্ৰীটো কৈ দিছে যে 10 ছেপ্টেম্বৰ ডেডলাইন তো মই জানিবলৈ বিচাৰো যে SIT যে কয়লা ওপৰৰ যে গঠন হ'ল ইয়াৰ কিবা ডেডলাইন আছে নে নাই মুখ্যমন্ত্ৰী আমাৰ ওপৰত যে SIT আছে তাৰ কথাবোৰ ৰাজহুৱা কৈ থাকে কিন্তু অসমৰ ভিতৰত যে ইয়াত ডাঙৰ এটা বাস্তৱ সমস্যা যে আছে অবৈধ কয়লাৰ এই সমস্যা লৈ মুখ্যমন্ত্ৰীয়ে প্ৰেছ বাৰ্তা দিবলৈ নিদিয়ে আৰু এই অসম মেঘালয় লৈ যে সিন্ডিকেট চলি আছে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ স্থিতি কি তেওঁলোকে কৈছে না খাওঁগা না খানে দুংগা ইয়াত লিখা আছে যে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা খায় সিন্ডিকেটে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা খায় না খানে দুংগাটো কাম কৰা নাই আৰু এই কাৰণে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো চিঠি পঠালো যোৱাকালি আৰু তেওঁকো অৱগত কৰালো যে SIT উমৰাংচাও আৰু এই ইডি যে ৰেড হ'ল ইয়াৰ ওপৰত
অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিমাত আৰু মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেখেতৰ কাৰ্যালয় এই ক্ষেত্ৰত অলপ সময় দিয়ক, ইণ্টাৰেষ্ট লওক, খবৰ লওক, ৰিপৰ্ট লওক আৰু এটা ডেডলাইন বান্ধি দিয়ক। মইতো ভাল পাইছোঁ আমাৰ ক্ষেত্ৰত ডেডলাইন বান্ধিছে, যদিও পলক ডেডলাইন মই বেয়া পোৱা নাই, কিন্তু এই ক্ষেত্ৰতো এটা ডেডলাইন দিয়ক। কোন ডেডলাইন, কেতিয়া আমি গম পাম যে কোন কোন ইয়াত মন্ত্ৰী জড়িত হৈ আছে? ডেডলাইনৰ কথা কৈছে যে মই শেষ কৰা নাই, মোৰ সম্পূৰ্ণ হ'বলৈ দিয়ক। আৰু তাৰপিছত মোক কেতিয়াবা এই ক্ষেত্ৰত মোক মনত পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। কিয় মনত পৰে? মই কেতিয়াবা ভাবোঁ যে তেওঁ কি অপৰাধ কৰিলে যাৰ ফলত তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাই দিলে। তেওঁ জাতি মাটি ভেটি কথা কৈছে, তেওঁ অসমৰ ব্ৰহ্মপুত্ৰ বৰাক মানুহৰ মাজত একতা সৃষ্টি কৰা কথাবোৰ কৈছে। এতিয়া লাহে লাহে মই বুজি পাইছোঁ তেওঁ কিয় আঁতৰাব। যিহেতু তেওঁ কৈছে 2016 চনৰ নিৰ্বাচনী প্ৰচাৰত যে তেওঁ এই চিণ্ডিকেট খতম কৰিব যদি তেওঁলোকৰ চৰকাৰ আহে। আৰু 2016 চনৰ পিছত হ'ব পাৰে যে তেওঁ কিছু চেষ্টাও কৰিছে এই কয়লা চিণ্ডিকেট ৰাজনীতিবিদৰ হাতৰ পৰা ওলাবলৈ আৰু লাহে লাহে নিয়ন্ত্ৰণলৈ আনিবলৈ, লাহে লাহে কমাবলৈ, লাহে লাহে শেষ কৰিবলৈ হ'ব পাৰে তেওঁ চেষ্টা কৰিছে, যিহেতু আমিও মাজে মাজে খবৰ পাই থাকোঁ। আৰু এয়া লৈ বিজেপি দলৰ মাজত ভূমিকম্প, যিসকলৰ ৰাজনৈতিক যাত্ৰা চিণ্ডিকেটৰ পৰা আৰম্ভ হ'ল, যিসকলৰ ৰাজনৈতিক যাত্ৰা ব্ৰইলাৰ আৰু কণী চিণ্ডিকেটৰ পৰা আৰম্ভ হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত যেতিয়া কয়লা চিণ্ডিকেটে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, সেইসকলৰ মাজত এটা ভূমিকম্প সৃষ্টি হ'ল। আৰু হ'ব পাৰে সেইকাৰণে কোনো ডাঙৰ অপৰাধ নকৰাকৈ এজন জনজাতিৰ মুখ্যমন্ত্ৰী উজনি অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিৰ ভিতৰত চিণ্ডিকেট কৰা বিজেপি নেতাসকলে তেওঁলোকে এই উদ্দেশ্য লৈ তেওঁলোকে আঁতৰাইছে। ইয়াৰ বাহিৰে আৰু একো কাৰণ হ'ব নোৱাৰে। যিহেতু যেতিয়াই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আঁতৰি গ'লে আৰু চিণ্ডিকেট চলোৱা মানুহৰ হাতত ক্ষমতা আহিলে, লগে লগে অসমত কয়লা চিণ্ডিকেট বাঢ়ি গ'ল, লগে লগে অসমৰ চুপাৰী চিণ্ডিকেট বাঢ়ি গ'ল, লগে লগে অসমৰ ভিতৰত ড্ৰাগছৰ চিণ্ডিকেট বাঢ়ি গ'ল। আৰু সেইকাৰণে আজি যদিও ইমান গুৰুত্বপূৰ্ণ তথ্য ওলাইছে যে এইখন বিজেপি চৰকাৰ দিনত প্ৰায় 250টা অবৈধ ৰেড হল মাইনিং আছে, এতিয়াও যোৱা মাহলৈকে চিণ্ডিকেট চলি আছে, অবৈধ কয়লা ওপৰত কোনো ধৰণৰ চেকিং নহয়, অবৈধ কয়লাৰ কাগজবোৰ তেওঁলোকে সলনি কৰি বৈধ কয়লা দেখাবলৈ বিচাৰে। নিশ্চয় বিজেপি দলৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘনিষ্ঠ ইয়াত জড়িত হৈ আছে। আৰু সেইকাৰণে আমাৰ বাৰম্বাৰ মই কৈছোঁ দাবী যে এই SIT ওপৰতো মুখ্যমন্ত্ৰী স্পষ্টীকৰণ দিয়ক। মানুহবোৰে সকলোৱে জানে, বুজি পায়। আৰু সেইকাৰণে মোৰো যদিও তেওঁলোকে ব্যক্তিগত উদ্দেশ্যেৰে মোৰ ওপৰত SIT আনিবলৈ বিচাৰিছে, মই কৈছোঁ ঠিক আছে, ৱেলকাম। মোৰ ওপৰতো SIT ৱেলকাম। এই কয়লাৰ SIT ওপৰতো মই তাৰ ফলাফলটো বিচাৰোঁ। আৰু লগে লগে ৰাইজেও কৈছে যে আপোনাৰ পৰামৰ্শ আমি ভাল পাইছোঁ, মুখ্যমন্ত্ৰীৰ ওপৰতো এটা SIT হ'ব। এইখিনি কথা আজি মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ। পুনৰবাৰ কৈছোঁ
যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এজন জনজাতি উজনি অসমৰ মুখ্যমন্ত্ৰী আঁতৰোৱা মূল কাৰণ হ'ব পাৰে যে তেওঁ কয়লা চিণ্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছে আৰু বিজেপিৰ ভিতৰত চিণ্ডিকেটৰ লগত নেক্সাছ থকা মানুহবোৰ তেওঁলোকৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ বাবে ব্যক্তিগত তেওঁলোকৰ ক্ষতি হোৱাৰ বাবে তেওঁলোকে এনেধৰণৰ পদক্ষেপ লৈছে আৰু তেওঁলোকৰ হাতত ক্ষমতা আহি যোৱাৰ পিছত চিণ্ডিকেট অবৈধ চিণ্ডিকেট অসমৰ ভিতৰত বৃদ্ধি পাইছে। ধন্যবাদ। আমি এটা পোনপটীয়া আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব খুজিছে মানে মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আপোনাৰ সন্তান ভাৰতীয় নহয়, ভাৰতীয় নাগৰিকত্ব লোৱা নাই। পোনপটীয়া প্ৰশ্ন আপোনালৈ। প্ৰথমটো হ'ল, 2 নম্বৰটো হৈছে আপোনাৰ পৰিবাৰ